Some chapter of the Association of Surgeons of Indiaৰ সহযোগত JNRC হাস্পতালৰ এক বিশেষ সভা গুৱাহাটীৰ বিমানবন্দৰত অনুষ্ঠিত হয় ইন্টাৰনেশ্যনেল স্প্ৰিং CME 2024 এই অনুষ্ঠানত দেশ তথা বিশ্বৰ বহু কেইগৰাকী আখাৰীৰ শল্য চিকিৎসকে অংশগ্ৰহণ কৰে সমান্তৰালভাৱে শল্য চিকিৎসা কেন্দ্ৰ কৰি এই সেৱা উন্নত কৰাৰ উদ্দেশ্যে সিংগাপুৰ জেনেৰেল হাস্পতালৰ সৈতে এক চুক্তি হোৱাৰ দিশে JNRC হাস্পতাল এই কথা জানিবলৈ দিয়ে JNRCৰ স্বত্বাধিকাৰ নোমল চন্দ্ৰ বৰাই এইখন আমাৰ আছে দুদিনীয়া কাৰ্যসূচী পাতিছোঁ কালি আমি JNRC নিজৰ কেম্পাছতে পাতিলোঁ আজি আমি এইখন তাৰ বিমানটা গ্ৰুপত পতা হৈছে এইখন হৈছে আমাৰ সাৰ্জিকেল কনফাৰেন্স এটা আমাৰ JNRC তৰফৰ পৰা আমি ইনিচিয়েটিভ লৈছোঁ লগতে এছ'চিয়েশ্যন অফ চাৰ্জন অফ আছামৰ ইণ্ডিয়াৰ যে চেপ্টাৰ আমাৰ ইণ্ডিয়াৰ অসমৰ যে চেপ্টাৰ তেওঁলোকেও পাৰ্টিচিপেট কৰিছে গতিকে আমি বিভিন্ন অঞ্চলৰ পৰা চাৰ্জন আমাৰ ইয়ালৈ আহিছে চাৰ্জন লগতে নাৰ্ছিং ছেশ্যনো আমাৰ ৰাতিপুৱা হৈছিলে তেখেতলোকৰ নাৰ্ছিং ছেশ্যনৰ বিভিন্ন নাৰ্ছ বা আপোনাৰ টিচাৰ্ছ ফেকাল্টি মেম্বাৰ্ছ সেইবিলাক জইন কৰিছে ইয়াৰ উদ্দেশ্যটো হ'ল কি আমাৰ যিমানখিনি চাৰ্জিকেল স্পেচিয়েলিষ্ট আমি ডেভেলপ কৰিছোঁ আৰু আমি ইষ্টাৰ্ণ ৰিজনত আমাৰ সেই অনুপাতে আমি আগবাঢ়িছোঁ নে নাই বাহিৰৰ যিকেইজন আমাৰ স্পেচিয়েলিষ্ট আহিছে তেখেতলোকে ছিংগাপুৰৰ পৰা আহিছে চাৰ্জন স্পেচিয়েলিষ্ট আৰু বাংলাদেশৰ জানো আছিলে লগতে আমাৰ ইণ্ডিয়াৰ চেন্নাই দিল্লী তেওঁলোকৰ যিখিনি এডভান্স টেকন'লজিৰ বিষয়ে আমাক অৱগত কৰোৱাৰ কাৰণে ইয়ালৈ